এফালে চলি আছে বাজেট অধিৱেশন আৰু এই বাজেট অধিৱেশন বাজেট সেশন শেষ হ'ব অহা 25 মাৰ্চৰ দিনাখন আনপিনে চাওক ৰাজপথত শিক্ষকসকল এয়া ডাইৰেক্টৰ অফিচৰ সন্মুখত চাওক একাংশ শিক্ষক এই শিক্ষকসকল হৈছে 13 চনত বঞ্চিত 13 চনত প্ৰাদেশিকৃত স্কুলৰ পৰা বঞ্চিত শিক্ষক শিক্ষয়িত্ৰী টিচিং নন টিচিং এই সকল লোক আৰু আনপিনে 21 চনতো বাদ পৰিছে এই সকলো মিলি সকলো ভাতৃ সংগঠন LP2 কলেজ সকলোৱে লগ লাগি এনেদৰে ধৰ্ণা কাৰ্যসূচী চলাই আছে অবিৰতভাৱে আৰু তেখেতসকলে কৈছে মন্তব্যত যে তেওঁলোকে এই ধৰ্ণা কাৰ্যসূচী চলাই থাকিব বাজেট সেশন হোৱালৈকে শেষ হোৱালৈকে এইদৰে ধৰ্ণা কৰিব য'তেই সুবিধা পাব তাতেই প্ৰতিবাদ কৰিব প্ৰতিবাদী কাৰ্যসূচী চলাব আৰু তেখেতসকলক চাওক এই শিক্ষক শিক্ষয়িত্ৰীসকলক কেনেদৰে চোৰৰ দৰে পুলিচৰ বেষ্টনীৰ মাজত ৰাখিছে ঘেৰি ৰাখিছে পুলিচে যেনিবা কৰবাত পলাই যাব কৰবাত ডকাইতি কৰিব কৰবাত চুৰি কৰিব তাৰ কাৰণে পহৰা দি ৰাখিছে এয়া কিন্তু অতি দুৰ্ভাগ্যজনক কথা এয়া শিক্ষকসকলৰ কাৰণে দুৰ্ভাগ্যজনক কথা এয়া অসম চৰকাৰে কিন্তু বিবেচনা কৰা উচিত আৰু এনেদৰে সকলো আন্দোলনকাৰীক কিন্তু য'তে পায় ততে দমন কৰাৰ এক নীতি তৈয়াৰ কৰিছে চৰকাৰখনে 21 তাৰিখৰ দিনাখনত দেখুৱাইছিলো এনেকুৱা দৃশ্য আৰু অংগনবাদী কৰ্মী সহায়িকাসকলক এনেকৈ চচললৈ বুলি ৰওনা কৰিছিল যাত্ৰা কৰিছিল সেই যাত্ৰা পথত তেওঁলোকক আবদ্ধ কৰি ৰাখিছিল যাবলৈ দিয়া হোৱা নাছিল এনেদৰে এই সকল যিসকল দুৰ্ভগীয়া শিক্ষক শিক্ষয়িত্ৰী টিচিং নন টিচিং লোকসকল যে এনেদৰে ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে এই কথাবিলাক চৰকাৰখনে নিশ্চয়কৈ বিবেচনা কৰা প্ৰয়োজন কিয়নো এখন কল্যাণকামী ৰাষ্ট্ৰৰ কল্যাণকামী ৰাজ্যৰ যিসকল মন্ত্ৰী বিধায়ক আছে তেওঁলোকে কি চিন্তা কৰিছে কাৰ কাৰণে কাম কৰি আছে জনসাধাৰণৰ সৰ্বস্তৰৰ সকলো স্তৰৰ মানুহৰ কাৰণে চিন্তা কৰা প্ৰয়োজন আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়েতো সকলোৰে কাৰণে চিন্তা কৰে সকলোৰে কাৰণে আঁচনি বনায় এই সকলৰ কথা অকণমান ভাবক মহোদয় আপুনি মুখ্যমন্ত্ৰী মহোদয় আপুনি অকণমান ভাবক বেলেগ মন্ত্ৰীৰ কথা বাদ আপুনি ভাবক আপুনি এজন খুব জ্ঞানী গুণী ব্যক্তি হিচাপে এই কথা অকণমান ভাবক এই সকল এনেদৰে ৰাজপথত কিমান দিন থাকিব আধৰুৱা আধবয়সীয়া হৈছে সকলো 50 ঊৰ্ধৰ এই সকলৰ কথা বিবেচনা নকৰি কাৰ কথা বিবেচনা কৰিব ৰাজ্যৰ কাৰ উন্নয়নৰ কাৰণে কাম কৰিব মুখ্যমন্ত্ৰী মহোদয় আপুনি যেনেকৈ ভাগিনীহঁতৰ কথা চিন্তা কৰে ঠিক তেনেদৰে এই সকলৰ কথাও চিন্তা কৰা অতি প্ৰয়োজন কাৰণ এই ভাগিনীহঁতক কিন্তু এই সকল শিক্ষকৰ দৰে শিক্ষকসকলে কিন্তু পাঠদান কৰি মানৱ সম্পদ হিচাপে গঢ় দিয়ে আৰু মানৱ সম্পদ হিচাপে গঢ় দি আহি আছিল প্ৰায় ভাগ 50 ঊৰ্ধৰ আধৰুৱা বয়সতে এই সকল লোক কোন কৰ্মক্ষেত্ৰলৈ গুচি যাব পাৰিব কি কাম কৰিব পাৰিব এই বয়সত তেওঁলোকক আঁতৰাই দিয়াটো কৰ্মক্ষেত্ৰৰ পৰা আঁতৰাই দিয়াটো কিন্তু কিমান দূৰ গ্ৰহণযোগ্য হ'ব বিবেচনা কৰিব এই শিক্ষকসকলৰ মন্তব্য আছে মন্তব্য শুনাবলৈ লৈছো চাই থাক AB Live 24 জীৱনটো যেনেকে ডাইৰেক্টৰ অফিচে ধ্বংস কৰিলে ঠিক সেনেকে আমিও যদি আজি আমি ন্যায় নাপাওঁ আজি বাজেট অধিৱেশন চলি আছে শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীয়ে আমাক মাতি নি আমাক ন্যায় দিব লাগিব আৰু যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে আমি ইয়াৰ পৰা উঠি নাযাওঁ আৰু অবিৰতভাৱে আমাৰ ইয়াতে আমাৰ আন্দোলন চলি থাকিব কাৰণ এই ডাইৰেক্টৰ অফিচৰ পৰাই আমাৰ ৰিকগনাইজ কৰা হৈছিলে কনফাৰেন্স কৰা হৈছিলে ক'ত অধিকাৰ পালে তেওঁলোকে আমাৰ জীৱনবিলাক ধ্বংস কৰিবৰ কাৰণে আমি যৌৱনকাল শেষ কৰি দিলোঁ ক'ত অধিকাৰ পালে তেওঁলোকে গতিকে আমি আপোনালোক ৰাজি আছে নে নাই ৰাজি আছে আমি ইয়াৰ পৰা উঠি নাযাওঁ ইতিমধ্যে চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাছখন আনিছে আপোনালোকে কাইণ্ডলি বাছখন দেখাই দিব হা আমি চাওক মানৱ অধিকাৰ আইন উলংঘা কৰি তেওঁলোকে আমাৰ জীৱন ধ্বংস কৰিলে এই ডাইৰেক্টৰ অফিচৰ পৰা আমাক আমাৰ ইয়াত সব ডকুমেণ্টছ আছে ডাইৰেক্টৰ অফিচৰ পৰা আমাক ৰিকগনাইজ কৰিছিলে কনফাৰেন্স কৰিছিলে কৰি পেলাই আমাৰ জীৱন ধ্বংস কৰিলে আৰু এতিয়া বাছ আনিছে আমাক উঠাই নিবৰ কাৰণে ভাবক আমাক কেনেকে শাস্তি দিছে কেনেকে শাস্তি দি মাৰিছে ৰাজি নে ৰাইজ আমাৰ জীৱন যেনেকে ধ্বংস কৰিছে সব ধ্বংস হ'ব লাগিব এয়া অসমীয়া জাগিছে অসমত অসমীয়া শিক্ষক জাগিছে আমি অহাকালিৰ পৰা যজ্ঞ পাতিম য'ত আন্দোলন কৰিম তাতে আমাৰ যজ্ঞও চলিব মুছলিম সম্প্ৰদায়ে কোৰাণ পঢ়িব হিন্দুৱে ভাগৱত পঢ়িব গীতা পঢ়িব পঢ়ি অভিশাপ দিম প্ৰশাসনে আমাক কেনেকৈ বেৰি ধৰিছে বাছ আনি সন্মুখত ৰাখিছে আমাক বোলে উঠাই নিব এতিয়া সব ধ্বংস হ'ব লাগিব শিক্ষকৰ অভিশাপত সকলোৱে ধ্বংস হ'ব লাগিব গুৰুক অপমান কৰা কেতিয়াও মানি নলয় ভগৱানেও মানি নলয়
ঈশ্বৰেও মানি লয় গুৰুক অপমান কৰা চৰকাৰ ধ্বংস হ'ব লাগিব প্ৰশাসন নিপাত যাব লাগিব অসম প্ৰশাসন নিপাত যাব লাগিব সব ধ্বংস হ'ব আমাৰ অভিভাৱক আমি যে ইয়াত আহিছোঁ নাখাই নলৈ আহিছোঁ ৰাতিপুৱাই আমি এক কাঁহী ভাত মাৰি অহা নাই আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহতে ভাইসকলে আমাৰ ৰোজা ৰাখি ইয়াত বহি আছে এই অভিভাৱক প্ৰশাসনৰ গাটো লাগিব শিক্ষা বিভাগৰ গাটো লাগিব আমাৰ জীৱন যৌৱন শেষ কৰি পেলাইছে কত অধিকাৰ পালে অধিকাৰ কত পাইছিলে ডাইৰেক্টৰে আমাৰ জীৱন ধ্বংস কৰিবৰ কাৰণে অধিকাৰ কত পাইছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ গুৰুৰ অভিশাপ দিয়ক সকলোৱে অভিশাপ দিয়ক তেখেতসকলৰ নীতি নিয়ম ৰক্ষা কৰিছে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ আমি ইয়াৰ পৰা নাযাওঁ কাৰণ কালি আমাক যোৱা ৰাতি 8টা বজালৈকে জংঘলৰ মাজত এৰি দিছে গতিকে এই প্ৰশাসনসকলকো কিন্তু আমিয়ে সৃষ্টি কৰিছোঁ গুৰুসকলে আমি কেতিয়াও নাযাওঁ এনে মুখ্যমন্ত্ৰী মহোদয়ক আমি পুনৰ কৈছোঁ মুখ্যমন্ত্ৰী মহোদয় প্ৰতিনিধি পঠাই আমাক আলোচনাৰ মাজলৈ নিয়ক নহ'লে আমি ইয়াৰ পৰা কেতিয়াও নুঠো আজি শিক্ষক ৰাজপথলৈ আহিবলগীয়া এটাই মূল কাৰণ হৈছে মাননীয় মুখ্যমন্ত্ৰী মাননীয় শিক্ষামন্ত্ৰী আমাৰ সমস্যাটো সমাধান কৰি দিয়া নাই তেখেতসকলে ভেঞ্চাৰ বিদ্যালয়ৰ পদ প্ৰাধিকৰণ কৰিবলৈ ভেঞ্চাৰ বিদ্যালয় শিক্ষকসকলৰ পদ প্ৰাধিকৰণ কৰিব লৈছে কিন্তু 2013 আৰু 21ত প্ৰাধিকৃত বিদ্যালয়ৰ LP টু কলেজলৈকে বঞ্চিত শিক্ষকসকলৰ পদ প্ৰাধিকৰণ কৰিবলৈ বিচৰা নাই সেইকাৰণে আজি আমি ৰাজপথত আহি আন্দোলন কৰিবলগীয়া হৈছে আমি মাননীয় মুখ্যমন্ত্ৰীক ধিক্কাৰ জনাইছোঁ আপুনি কয় অসমত আন্দোলন নাই অসমত সমস্যা নাই কিন্তু আজি আপুনি দেখি পাইছেনে নাই পোৱা যে আজি য'ত আপুনি গৈ ঢোকডাল বজাই অসমত আন্দোলন নাই শিক্ষা বিভাগ ভালদৰে চলাইছোঁ আজি এই প্ৰচাৰ মাধ্যমেদি সবে গম পাইছে যে অসমত শিক্ষাৰ জুৰুলা অৱস্থা আজি তেখেতসকলে নিযুক্তি প্ৰদান কৰিব লাগিছিল বা আমাৰ পদ প্ৰাধিকৰণ কৰিব লাগিছিল বঞ্চিত শিক্ষকসকলক কৰি দিয়া নাই কিন্তু এটা কথা আমি ক'বলৈ বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি আপোনালোকক আহ্বান জনাইছোঁ আমাৰ বিনা চৰ্তে পদ প্ৰাধিকৰণ কৰিব লাগিব যেনেকৈ LP থাৰ্ড পোষ্টসকলক বিনা চৰ্তে পদ প্ৰাধিকৰণ কৰিব লাগিব ME আছে হায়াৰ আছে জুনিয়ৰ ছেকেণ্ডেৰী আছে কলেজ আছে মহাবিদ্যালয় আছে সকলো স্তৰৰ শিক্ষকসকলক পদ প্ৰাধিকৰণ কৰিব লাগিব অলপ পিছত যদি শিক্ষা বিভাগ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী আলোচনা যদি নেমাতে আমি এই ডাইৰেক্টৰ অফিচত তলা লগাই দিম আমি এইটো খাটাং কথা আমি তলা লগাম আমাৰ তেখেতে যিমানেই আমাক পুলিচ প্ৰশাসন নিদিয়ক আমাৰ প্ৰতিবাদী কণ্ঠ আমাৰ অধিকাৰ প্ৰাপ্য ৰুদ্ধ কৰিব নোৱাৰিব আৰু আমাৰ সংগ্ৰামী সত্তাটো কেতিয়াও তেখেতে ৰুদ্ধ কৰিব নোৱাৰিব আন্দোলন এনেকৈ কৰিয়ে আছোঁ এতিয়া আজিৰে পৰা আমাৰ ধাৰাবাহিকভাৱে আমি বহি যাম আজি ইয়াতে বহিছোঁ আৰু হয়তো অহাকালি আৰু আমি বেলেগ জেগাত বহিম এনেকৈ গতিকে আমাৰ এটাই কথা বাজেট অধিৱেশন চলি আছে আমি জানিবলৈ পাৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে যিখন 17-18 চনৰ আইন আছিলে সেই আইনখন সংশোধনী কৰাৰ কাৰণে তেওঁ কিবা চিন্তা চৰ্চা কৰিছে আৰু সেই সংশোধনীত অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানবিলাকৰ শিক্ষকসকলৰহে সংশোধনী আনিব বুলি আমি গম পাইছোঁ হাইস্কুলৰ ক্ষেত্ৰত তেওঁলোকে ক্লাছ 8 ধৰি হাইস্কুলৰ শিক্ষকসকলক ন্যায় দিয়াৰ কাৰণে তেওঁ চিন্তা চৰ্চা কৰিছে কিন্তু আমি আজি এই প্ৰতিনিধিবিলাক যিসকল বহিছোঁ আমি ভাতৃ সংগঠন লগ লাগি LP টু কলেজলৈকে প্ৰতিটো ভাতৃ সংগঠনৰ প্ৰতিনিধিবিলাক আমি ইয়াতে বহিছোঁ আৰু আমি এই প্লেটফৰ্মৰ পৰা আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ক'বলৈ বিচাৰিছোঁ যে 90 দশকৰ পৰা শিক্ষকতা কৰা এই শিক্ষকসকল আপোনাৰ শিক্ষা বিভাগৰ জৰিয়তে আপুনি শিক্ষামন্ত্ৰী হৈ থাকোঁতে ৰিকগনাইজ হোৱা কনকাৰেঞ্চ হোৱা আৰু ইনস্পেকশ্যন হোৱা শিক্ষক গতিকে LP টু কলেজলৈকে এই শিক্ষকসকলক আপুনি ন্যায় দিবই লাগিব এই যিখন আপুনি আইন আনিবলৈ দিহা পৰামৰ্শ কৰি আছে আপুনি আলোচনা কৰি আছে আইনখন সংশোধনী কৰিবলৈ বিচাৰিছে সেই সংশোধনীত আমাৰ বিষয়বস্তুটো থাকিব লাগিব আৰু আমাক ন্যায় দিবই লাগিব